2023 চনৰ যিখন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল মেট্ৰিকৰ, চ' সেইখনৰে অসমীয়া যে কুৱেশ্যন পেপাৰ এটা লৈ আহিছোঁ, আৰু ইয়াৰ পৰা তোমালোকে এইবাৰ যিসকলৰ অসমীয়াটো বেয়া হৈছে তেওঁলোকে এটা গম পাবা বা আইডিয়া পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত, আৰু তোমালোকৰ বৰ্ড কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ আহিব পাৰে। চ' ইয়াৰ পৰা তোমালোকে এটা আইডিয়া পাবা। চ' কুৱেশ্যনবোৰ ভালকৈ চাই লোৱা, আৰু যিজনৰ অসমীয়া খাৰাপ হৈছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চ' ইয়াতে ভালকৈ দেখিব পৰা লিখা আছে যে 2023 অসমীয়া এছামিজ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন। চ' ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন যিটো সেইটো আহিছিল তোমালোকৰ একৰ ক আহিছিল, ছাত্ৰ জীৱন আৰু সমাজ সেৱা প্ৰবন্ধটো প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল। খ নম্বৰটো আহিছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে। চ' ইয়াতে কোনটো হ'ব, এইটো হ'ব চিত্ৰশিল্পক। চ' তোমালোকৰ যদি এনচাৰবোৰ লাগে, চ' মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। চ' তোমালোকে কমেণ্টত জনাই দিবা যদি তোমালোকৰ এনচাৰৰ প্ৰয়োজন আছে, ঠিক আছে। কাৰণ ইয়াতে এনচাৰবোৰ আলোচনা কৰিলে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো, তোমালোকে আগতে কুৱেশ্যনবোৰ চাই লোৱা। আৰু 2 নম্বৰটো আহিছিল 2 ক, যিকোনো দুটা লিখিব গৈছে। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে এটি চমুটাকে লিখা। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে তোমালোকৰ এটি চমুটাকে লিখিব গৈছে। তাৰপিছত গ নম্বৰটো এইবাৰো আহিছিল 2024ত, যিসকলে মেট্ৰিক দিছে গম পাৱা যে কুৱেশ্যনটো আহিছিল। চাহ উদ্যোগৰ কৰ্মীসকল কোন, তেওঁলোক কৰ পৰা অসমলৈ আহিছিল। তাৰপিছত 3 নম্বৰটো ইয়াতে আছে যে পৰাই পৰে ৰৱে পাণ, এই তিনিয়ে চিন্তিতে আন। পিছৰ কুৱেশ্যনটো আছে যে তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। পৰাই পৰে ৰৱে পাণ, এই তিনিয়ে নিচিন্তে আন। নীতি বচন ফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা, এইটো ব্যাখ্যা কৰিব কৈছে। তাৰপিছত খ নম্বৰটো আহিছিল সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কেনেদৰে ক'ব বিচাৰিছে বুজাই লিখা। চ' এইটো 4 মাৰ্কছৰ কাৰণে আহিছিল বৰ্ড কুৱেশ্যন এটা। তাৰপিছৰ যিটো বৰ্ড কুৱেশ্যন আছে এইটো শ্বৰ্ট কুৱেশ্যন হয়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কৌলিয়ে ক'ত সন্ধান কৰিছিল। তাৰপিছত খ নম্বৰটো আছিল অৰুণিমা সিনহাই কাৰ তত্ত্বাৱধানত পৰ্বত আহৰণৰ অনুশীলন চলাইছিল। তাৰপিছত তোমালোকৰ কুৱেশ্যনটো আহিছে যে 5 নম্বৰটো ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। কুৱেশ্যনটো তোমালোকৰ যিটো ইণ্টাৰনেটৰ তিতা মিঠা বুলি পাৰ্ট আছে তাৰ পৰা কুৱেশ্যন দিয়া হৈছে 2 মাৰ্কছৰ কাৰণে। 6 নম্বৰ কুৱেশ্যনটো আছে যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা। কুৱেশ্যনটো বৰ্ড কুৱেশ্যন আহিছিল 4 মাৰ্কছৰ কাৰণে। কুৱেশ্যনটো এইবাৰ বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকৰ এইবাৰ যিটো মেট্ৰিক পৰীক্ষা হৈ গৈছে তাত কুৱেশ্যনটো অহা নাই, আৰু কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। পিছে কুৱেশ্যনটো আছে যে খ নম্বৰটো আছে ইমানখিনি আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন, কাক উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল। এই কুৱেশ্যনটো তোমালোকৰ 2024ত যিটো এক্সাম হৈ গৈছে মেট্ৰিক, তাতেও আহিছিল কুৱেশ্যনটো। এইটো অৰুণিমা সিনহাৰ পৰা কুৱেশ্যনটো দিয়া হৈছে, ঠিক আছে, ভালকৈ তোমালোকে দেখি ল'বা। তাৰপিছত 7 নম্বৰটো আছে অনুৰাধা শৰ্মা পূজাৰীয়ে কি বিষয়ত স্বীকৃতি স্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল। তাৰপিছত খ নম্বৰটো আছিল মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি আছিল। তাৰপিছত তোমালোকৰ 8 নম্বৰটো আহিছিল কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উদ্দেশ্য দিছিল বা উপদেশ দিছিল, ঠিক আছে। চ' ইয়াতে এই কুৱেশ্যনটো তোমালোকৰ এইবাৰ অহা নাই, কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, ভালকৈ চাই ল'বা। তাৰপিছত কুৱেশ্যনটো আহিছিল 9 নম্বৰ, এইটো বৰ্ড কুৱেশ্যন হয়, 3 মাৰ্কছৰ কাৰণে আহিছিল। চ' ইয়াতে আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাব হ্ৰদে কি বিপদত পৰিছিল, এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল। কুৱেশ্যনটো তোমালোকৰ ডাইৰেক্ট অনুশীলনীৰ পৰা দিয়া হৈছে। চ' কুৱেশ্যনটো তোমালোকে দেখিবা কিতাপত। আৰু আছে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা, যিকোনো এটা লিখিব কৈছে। 10 নম্বৰ যে কুৱেশ্যন আছে এইটো তোমালোকে চাই লোৱা। শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। আৰু খ নম্বৰটো আছিল মমিন মানে কি। 11 নম্বৰ কুৱেশ্যনটো আছিল বৰগীতৰ 4টা লক্ষণ লিখা, বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো কুৱেশ্যন এইবাৰ তোমালোকৰ অহা নাই। আৰু আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এই কুৱেশ্যনটো তোমালোকৰ ভাৱ বিশ্লেষণ কৰিব লাগে, এই কুৱেশ্যনটো অহা নাই, ইম্পৰ্টেণ্ট আছে, দেখিবা। তাৰপিছে যিটো নেক্সট 12 নম্বৰ তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। এইটো বৰগীতৰ পৰা দিছে, মাধৱদেৱৰ বিষয়ে লিখিব কৈছে, ঠিক আছে। তাৰপিছত 13 নম্বৰটো আছে ইয়াতে যিকোনো এটা লিখিব কৈছে।
ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমলৰ যচা বুলি কবিয়ে কৈছে। পিছে খ নম্বৰটো আহিছিল অসমৰ হেংদাং ক'ত জিলিকিছিল, নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল। তোমালোকৰ এনচাৰবোৰ যদি লাগে তোমালোকে ক'বা, মই পিছৰ ভিডিঅ'ত এনচাৰবোৰ আলোচনা কৰিম, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো আহিছিল উঠা হে ঋষিদত্ত ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথ যাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। আৰু খ নম্বৰটো আহিছিল অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণ লৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা, ঠিক আছে। তাৰপিছত গ নম্বৰটো আছে বৰ শান্তি দাস এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল কথাকাৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা, ঠিক আছে। ইয়াতে যিকোনো দুটা লিখিব কৈছে 2 মাৰ্কছৰ কাৰণে। তাৰপিছত আছে 15 নম্বৰটো যে মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই, কবিতা ফাঁকিৰ তাৎপৰ্য বহলাই লিখা। এইটো দৃষ্টান্তৰ পৰা আহিছে তোমালোকৰ। তাৰপিছত আহিছিল খ নম্বৰটো মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্তপাণ অসমৰ স্বদেশ ভক্তি, এইটো লিখিব কৈছে, ব্যাখ্যা কৰিব কৈছে। তাৰপিছত তোমালোকৰ যিখন গ্ৰামাৰ বা ব্যাকৰণৰ পৰা আহিছে এইটো ব্যাকৰণৰ পৰা হয় যে তলত যিকোনো এটা বাচ বাক্য সহ সমাসৰ নাম লিখা। ইয়াতে বাচ বাক্য ভাঙি সমাসৰ নাম লিখিব কৈছে। খ নম্বৰটো আহিছিল তলত যিকোনো এটা সন্ধি ভাঙা, ইয়াতে যিকোনো এটাই সন্ধি ভাঙিব লাগে। তাৰপিছত আহিছিল তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। তাৰপিছত ঘ নম্বৰটো আহিছিল ইয়াতে ব্যাকৰণবোৰ তোমালোকে ভালকৈ অলপ চাই ল'বা, ঠিক আছে। ইয়াতে আছিল যেটো 6 নম্বৰটো আহিছিল তলত দিয়া যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব লাগে। তাৰপিছত আছে যে বিপৰীত অৰ্থ লিখিব লাগে, পৰিমিতি অভ্যাস আৰু সৰল। নম্বৰটো আহিছিল এটা শব্দত প্ৰকাশ কৰা, দৰমহা নলোৱাকৈ কাম কৰা মানুহ, লোকক দেখি পাছত যি কৰে, ধান দোৱা তিৰোতা। তাৰপিছত নম্বৰটো আহিছিল তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা, উতলা, মিতিৰালি। তাৰপিছত আছে লিখতা। তাৰপিছত আছে নম্বৰটো তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা, মাটি, স্বামী আৰু এন্ধাৰ। 17 নম্বৰটো তোমালোকৰ কি আহিছে ভাৱ সম্প্ৰসাৰণ কৰা বা আবেদন লিখিব কৈছে। তোমালোকৰ যেটো এইবাৰ আবেদন আহিছিল 24ত তোমালোকৰ মেট্ৰিকত সেম আবেদনটো ইয়াতে আহিছে। তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ খেলা ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদিকা হিচাপে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা। এই সেম কুৱেশ্যনটোই তোমালোকৰ এইবাৰ 24ত আহিছিল মেট্ৰিকত, ঠিক আছে। তাৰপিছত তোমালোকৰ ইয়াতে যেটো ৰচনা আহিছিল অসমৰ খেল ধেমালি, পুথিভঁৰাল আৰু গছ গছনি আৰু পৰিৱেশ। আৰু তোমালোকৰ যেটো বৈচিত্ৰ্য আছে বৈচিত্ৰ্যৰ পৰা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰত্যেকবাৰ অহা দেখা যায়। এইবাৰ আহিব তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হৈ গৈছে তাতেও এই কুৱেশ্যনটো সেম কুৱেশ্যনটো আহিছিল। তোমালোকৰ যিবিলাক এনুৱেলি হাফ ইয়াৰলি যিমান এক্সাম হৈছে গোটেই এক্সামত সেম কুৱেশ্যনটো অহা দেখা যায়। তোমালোকে এইটো ভালকৈ পঢ়িবা যে বৈচিত্ৰ্য অসমৰ নামৰ দ্ৰুত পাৰ্টিত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একজনকৈ ব্যক্তিৰ বিষয়ে লিখা, ঠিক আছে। ইয়াতে তোমালোকৰ যিকোনো দুজন ব্যক্তিৰ বিষয়ে লিখিব কৈছে। আৰু এটা আহিছিল যে তোমাৰ দ্ৰুত পাৰ্টিত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা, ঠিক আছে। এইটোৰ পৰা তোমালোকৰ 10 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহে। ফাৰ্ষ্ট কুৱেশ্যনটোতো সেম থাকিব আৰু যেটো পিছৰ যেটো কুৱেশ্যন এইটো চেঞ্জ হ'ব, ঠিক আছে। তাৰপিছত এইটো খ অংশৰ পৰা হয়, খ বিভাগ যে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় বা কোন। তাৰপিছত খ নম্বৰটো আহিছিল হেমচন্দ্ৰ গোস্বামীয়ে কোন চনত অসম সাহিত্য সভাৰ তেজপুৰৰ অধিৱেশনৰ সভাপতি আছিল। পিছে ইয়াতে 22 নম্বৰটো আহিছে 22 নম্বৰটো আহিছে যে অৰ্জুনে শ্ৰীকৃষ্ণৰ উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটকা লিখা। তোমালোকৰ ইয়াতে যিকোনো এটা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটকা আহিব পাৰে। ভালকৈ দেখি যাবা তোমালোকে বিদ্যালয়বোৰ। তাৰপিছত আছে ইয়াতে যে কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে, এইটো কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে দেখিবা। নেক্সট 24টো আছে যে ঘুনুচা কীৰ্তন কোনে ৰচনা কৰিছিল। খ নম্বৰটো আহিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি আখ্যা দিয়া হয়। অম্বিকাগিৰি ৰায়চৌধুৰীক মানে কি আখ্যা দিয়া হয়।
তাৰ পিছৰ যেটো কুৱেশ্যন এইটো তোমালোকৰ 25 টো এইটো ডাইৰেক্ট ধৈৰ্য আৰু ধৰ পাই তোমালোকৰ যেটো কবিতা আছে তাৰ পৰা উঠাই দিয়া হৈছে সো তোমালোকৰ ডাইৰেক্ট কিতাপত এইটো অনুশীলনত কুৱেশ্যনটো পাই যাবা তাৰ পৰা দেখি লবা তাৰ পিছৰ কুৱেশ্যনটো আছে ইয়াতে আছে যে তাৰ পিছত 26 নম্বৰটো আহিছিল আনকাল যদি দুখ দেখা মোৰ পারিবাহা মোক গালি কোনে কাক উদ্দেশ্য কৰি এই কথাষাৰ কৈছিল বুজাই লিখা তাৰ পিছে আছিল খ নম্বৰটো কাৰণ এই কুৱেশ্যনটো খ নম্বৰটো তোমালোকৰ এইবাৰ যেটো মেট্ৰিক পৰীক্ষা হৈ গৈছে তাতে আহিছিল ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ মূল ভাৱ লিখা সেম কুৱেশ্যনটো আহিছিল তাৰ পিছত 27 টো আহিছে যে তলত দিয়া বাক্যটি শুদ্ধকৈ লিখা 4টা বজাৰ লগে লগে আমি যাম পঢ়া উপসৰ্গ ব্যৱহাৰ কৰি এটি শব্দ বাক্য লিখা তুমি ড্যাশ বিয়ালৈ নাহিলা খালি ঠাইত অনুসৰ্গ বহুৱা ঘ নম্বৰটো আহিছে তলত দিয়া শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখা